হাই বন্ধু-বান্ধৱীসকল, ওয়েলকাম জনাইছোঁ এনিমেটেশ্যন ইউটিউব চেনেললৈ। মই ফজলুল করিম। বন্ধু-বান্ধৱীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, বিশেষকৈ যিবোৰ বন্ধু-বান্ধৱীসকলৰ ঘৰত কেঁচুৱা আছে, সৰু ল'ৰা-ছোৱালী আছে, তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'খন শেষলৈকে চাওক। বন্ধু-বান্ধৱীসকল, আজিৰ টপিকটো হ'ল সিমিলেক এডভান্স। সিমিলেক এডভান্স সৰু ল'ৰা-ছোৱালী বা কেঁচুৱাক আমি কেতিয়া দিওঁ, বা ইয়াৰ খোৱা নিয়ম কি, ইয়াৰ কি কম্পোজিশ্যন বনাইছে, কিমান দামত দিব পাম, বা কোনটো কোম্পানী বনাইছে, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকল মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন মেডিচিনৰ বিষয়ে আপোনালোকে জানিব পাৰিব বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰি লৈছোঁ। বন্ধু-বান্ধৱীসকল, সিমিলেক এডভান্স ষ্টেজ 1 হয়। এইটো সিমিলেক এডভান্স আচলতে আমি ল'ৰা-ছোৱালীক কেতিয়া খাব দিওঁ, বা আমি কেতিয়া খাবলৈ দিম, বা ডক্টৰবিলাক কেতিয়া প্ৰেছক্ৰিপশ্যন কৰে। বন্ধু-বান্ধৱীসকল, সিমিলেক এডভান্স বিশেষকৈ যেতিয়া বাচ্চাই মাৰ গাখীৰ নাপায়, বা গাখীৰ কমকৈ পাই আছে, কান্দি আছে, খাব পৰা নাই, বা কেতিয়াবা দেখা যায় মাকে অস্ত্ৰোপচাৰ হোৱাৰ ফলত মাকৰ গাখীৰ পোৱা নাযায়, বা চিজাৰিং হোৱাৰ ফলত মাকৰ গাখীৰ দেৰিকৈ আহে বা পোৱা নাই, বা মাজন অচেতন হৈছে, তেতিয়া বাচ্চা কান্দি আছে, খাবলৈ মন গৈছে, বা ভোক লাগি গৈছে বাচ্চা, তেতিয়া খাবলৈ কি দিব, তেতিয়া ডক্টৰবিলাকে এই সিমিলেক এডভান্স পাউডাৰটো লিখে, বা এই সিমিলেক এডভান্স খাবলৈ দিয়ে। এইটো মাকৰ দুটোৰ নিচিনা কে বাচ্চাক খাবলৈ দিয়া হয়, বা খাবলৈ দিয়ে ডক্টৰবিলাকে। এতিয়া আমি জানিম এই সিমিলেক এডভান্সত কি থাকে। এই সিমিলেক এডভান্সত মাকৰ গাখীৰত যিবিলাক প্ৰটিন, ভিটামিন, সকলোখিনি এইবিলাক পাউডাৰত দিয়া থাকে। মাকৰ গাখীৰৰ নিচিনাই থাকে, কিন্তু মাকৰ গাখীৰৰ নিচিনা থাকিলেও মাকৰ গাখীৰত উপকাৰটো বেছি হয়। পাৰ্থিপক্ষে যেতিয়ালৈকে মাকৰ গাখীৰ পায় তেতিয়ালৈকে বাচ্চাক দিব নালাগে, যেতিয়া নাপায় তেতিয়াহে দিব লাগে। এতিয়া ধুনীয়াকৈ লিখাই আছে যে ইম্পৰ্টেণ্ট নটিচ, মাদাৰ্ছ মিল্ক ইজ বেষ্ট ফৰ ইয়'ৰ বেবি। মাকৰ গাখীৰ বাচ্চাৰ কাৰণে সকলোতকৈ ভাল, কিন্তু যেতিয়া মাকৰ গাখীৰ কম পায় তেতিয়া এই সিমিলেক এডভান্স পাউডাৰটো দিয়া হয়, বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধু-বান্ধৱীকে ইয়াতে বহুতোকেইটা ভিটামিন দিয়া আছে। ইয়াতে ভিটামিন এ আছে, ভিটামিন D2 আছে, ভিটামিন ই আছে, ভিটামিন K আছে, ভিটামিন চি আছে, ভিটামিন B1, B2, B6, B12, তাৰপিছত এনাৰ্জি দি আছে, প্ৰটিন দি আছে, ফেট দি আছে, মিল্ক ফেট দি আছে। অৰ্থাৎ মাকৰ গাখীৰত যিবিলাক বস্তুৰ প্ৰয়োজন, বা বাচ্চাৰ খাদ্যত যিবিলাক বস্তুৰ প্ৰয়োজন, গোটেইখিনি এই এডভান্স সিমিলেক এডভান্সত দিয়া আছে। বন্ধু-বান্ধৱীসকল, সিমিলেক এডভান্স ষ্টেজ 1 হয়। এইটো অৰ্থাৎ যিদিনাখন বাচ্চা হৈছে সিদিনাৰ পৰা 6 মাহলৈকে আপুনি এই ষ্টেজ নাম্বাৰ 1টো দিব পাৰে, আৰু 6 মাহ যেতিয়া পাৰ হৈ যায় তেতিয়া ষ্টেজ 2, ষ্টেজ 3, ষ্টেজ 4 এনেকৈ আহি থাকে। এনেকৈ বাচ্চাক দিব লাগে। বন্ধু-বান্ধৱীসকল, সিমিলেক এডভান্স বিশেষকৈ এইটো ষ্টেজ যিহেতু 1, গতিকে একদিনৰ বাচ্চাৰ পৰা 6 মাহলৈকে বাচ্চা এইটো খাব পাৰে, আৰু এইটো মাকৰ গাখীৰৰ পৰিৱৰ্তে এই সিমিলেক এডভান্সটো ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। কিয়নো যেতিয়া মাকৰ গাখীৰ নাপায় তেতিয়া বাচ্চাবিলাক কান্দি থাকে, খাবলৈ কান্দি থাকে, তেতিয়াতো উপায়তো নাই, তেতিয়া ডক্টৰবিলাকে এই সিমিলেক এডভান্সটো খাবলৈ দিয়ে, বা আপোনালোকে বাচ্চাক খুৱাব পাৰে বা কেঁচুৱাক দিব পাৰে। কিন্তু ইয়াৰ উপকাৰিতা অত্যন্ত ভাল হয়, অত্যন্ত ভাল ইয়াতে বস্তু দিয়া আছে, অৰ্থাৎ ভিটামিনবিলাক দি আছে, এনাৰ্জি দি আছে, চব মানে অৰ্থাৎ যিবিলাক বাচ্চাৰ দৰকাৰ গোটেইখিনি এই ইয়াতে দিয়া আছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ বাচ্চাৰ বা মাকৰ গাখীৰ কম পাইছে, বা মাকৰ গাখীৰৰ কমকৈ পাই আছে, নিশ্চয় আপোনালোকে সিমিলেক এডভান্স দিব পাৰে। দিয়াৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব, পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে দিব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই সিমিলেক এডভান্স কিমান দামত পাম। বন্ধু-বান্ধৱীসকল, এইটো এভৰ্ট কোম্পানীয়ে বনাইছে, ভাল কোম্পানী, পুৰণা কোম্পানী, আৰু ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল। তাৰে মাজত এই পাউডাৰটো অত্যন্ত ভাল হয় বাচ্চাৰ কাৰণে। এতিয়া আমি জানিম এই পেকেটটো কিমান দামত আমি পাম। এইটো 400 গ্ৰামত আহে। 400 গ্ৰাম পাউডাৰৰ দাম আহিব 910 টকা। অৰ্থাৎ 910 টকাত আপুনি সিমিলেক এডভান্স ষ্টেজ 1টো আপুনি পাই যাব। গতিকে 400 গ্ৰামৰ পাউডাৰৰ দাম হ'ল 910 টকা। বন্ধু-বান্ধৱীসকল, এই পাউডাৰটো লোৱাৰ আগত, বা যিকোনো ধৰণৰ মেডিচিন বা যিকোনো ধৰণৰ খাদ্যবস্তু বাচ্চাৰ লোৱাৰ আগত আপোনাৰ এক্সপায়াৰ ডেটটো চাই ল'ব। 9/2024 বনোৱা হৈছে, আৰু 3/2026লৈকে ইয়াৰ এক্সপায়াৰ হয়। অৰ্থাৎ মাৰ্চ 2026লৈকে এই প্ৰডাক্ট বা এই সিমিলেক এডভান্স পাউডাৰটো আপুনি বাচ্চাক দিব পাৰে বা খুৱাব পাৰে। বন্ধু-বান্ধৱীসকল,
যেহেতু সময়ৰ লগে লগে দাম বা এক্সপায়াৰ ডেটটো চেঞ্জ হৈ থাকে, গতিকে লোৱাৰ আগত আপোনালোকে ডেটটো চাই ল'ব, লগতে ডেটটো ভালকৈ চাই ল'ব, তাৰপিছতহে বাচ্চাক খাবলৈ দিব। কিয়নো কেতিয়াবা ডক্টৰ কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলত বা আপোনাৰ ভুলে হওক এক্সপায়াৰ হৈ যোৱা বস্তু বাচ্চাক খোৱাৰ ফলত বিভিন্ন ছাইড ইফেক্ট দেখা যায় বা প্ৰব্লেম দেখা যায় বা বিভিন্ন ধৰণৰ অসুবিধা দেখা যায়। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি চিমিলেক এডভান্স পাউডাৰৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ, ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্টছ বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।